মাতৃসম মহিলাক চুমা দিয়াটো মোৰ জাতীয় দায়িত্ব কৈছে অখিল গগৈ মুখ্যমন্ত্ৰীৰ মন্তব্যক প্ৰত্যুত্তৰ দিবলৈ গৈ অখিল গগৈৰ এই মন্তব্য মুখ্যমন্ত্ৰীক প্ৰত্যুত্তৰ অখিলক চুমা দিয়া প্ৰসংগত তাচ্ছিল্য কৰা মুখ্যমন্ত্ৰীক অসুৰক্ষা অখিল গগৈ আৰু সেই দায়িত্ব পালন কৰাৰ কাৰণে মোক যদি হিমন্ত বিশ্ব শৰ্মাই তাচ্ছিল্য কৰে তেতিয়াহ'লে মই হিমন্ত বিশ্ব শৰ্মাক অসুৰ বুলি ক'ম চুমা বাবা আখ্যাৰে সমালোচিত হোৱা অখিলৰ মুখত পুনৰ মহিলাৰ প্ৰসংগ ধুবুৰীৰ উচ্ছেদিত মহিলাক সান্তনা দিবলৈ গৈ চুমা দি সহমৰ্মিতা প্ৰকাশ কৰা অখিলৰ কাণ্ড সমালোচিত হৈছিল সামাজিক মাধ্যমত গাত লগা চেকা আঁতৰাবলৈ সিংহৰ দৰে গৰজি উঠা অখিল পুনৰ আক্ৰমণাত্মক হৈ পৰিল মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে অখিলৰ মতে মাতৃসম মহিলাকহে চুমা দিছিল তেওঁ সেয়া জাতীয় দায়িত্ব পুনৰ শুনক কি কৈছে অখিলে মাকেও চুমা খায় সন্তানেও চুমা খায় এগৰাকী মাতৃ হ'ব পাৰে তেওঁ মুছলমান হ'ব পাৰে তেওঁ সংখ্যালঘু ভয়াৰ্ত এগৰাকী সংখ্যালঘু মহিলাই মোৰ বুকুত সোমাই মোৰ মাতৃসম এগৰাকী মহিলাই যেতিয়া মোৰ বুকুত সোমাই যেতিয়া কান্দিছে সেই মহিলাগৰাকীক এটা নিৰ্ভয়তাৰ চুমা দিয়াটো মোৰ এটা জাতীয় দায়িত্ব আৰু সেই দায়িত্ব পালন কৰাৰ কাৰণে মোক যদি হিমন্ত বিশ্ব শৰ্মাই তাচ্ছিল্য কৰে তেতিয়াহ'লে মই হিমন্ত বিশ্ব শৰ্মাক অসুৰ বুলি ক'ম নিৰ্বাচনৰ প্ৰাক্ষণত ৰাজনৈতিক নেতাৰ মুখত নানাৰঙী সংলাপ ৰাজ্যৰ ৰাজনীতিত কেতিয়াবা যদি অখিলৰ পত্নীক বুঢ়ী আখ্যা আজমলৰ কেতিয়াবা আকৌ আজমলৰ গালি অখিলৰ বাবে আশীৰ্বাদ অখিল গগৈৰ পত্নী বুঢ়া বেটি তাই দিয়ে আমি কোনো একজন জোৱান পত্নীৰ মাত মাতা আমি মাতিম আমি ইমান বুঢ়া হৈছোঁ তথাপিও মন মতে যোৱা নাই না অখিল পত্নীৰ পত্নী বুঢ়ী মৌলানা মানুহৰ মুখত তেনেকুৱা গালি দিবই নালাগে সেইকাৰণে মই মৌলানা মানুহৰ যিটো গালি সেইটোক মই নিজে আশীৰ্বাদ হিচাপে লৈছোঁ আৰু আশীৰ্বাদ হিচাপে লৈ মাত্ৰ মই এটাই কথা ক'ব খুজিছোঁ মই তেখেতক চিম্পেথাইজ কৰিব খুজিছোঁ বদৰুদ্দিন আজমল অখিলৰ বাকযুদ্ধই ভোটাৰৰ মাজত বাৰুকৈ দিছে আমোদ পাগল আখ্যা দিয়া অখিলে আজমলক প্ৰত্যুত্তৰ দিবলৈ গৈ ক'লে পাগল ভাই আপনার সব রাতে 1টা বাজে আপনার এই অখিল গগৈর কথা আর কোনো ভাল মানুষ পাওয়া নাই ভাল মানুষের নাম লোক জুবিন গর্গের নাম লইছে ভাল লইছে আপনি গরু গগৈর কথা কইছে আমি কোয়া নাকি আমি কি নাম তার আমসুর রেজাউলের কথা কইছে আমি বেয়া পাইছি পাগল না পাগলে কি খায় না আর ছাগলে কি খায় না কৈছে যে অখিল গগৈ এজন পাগল মানে বদৰুদ্দিন আজমল চাহেবে মোক যিধৰণে গালি পাৰিছে সেইটো মই আশীৰ্বাদ হিচাপে লৈছোঁ সেই লোকসভা নিৰ্বাচনত যেতিয়া 10 লাখ ভোটত হাৰিলে তেতিয়া মানে আচলতে তেখেতৰ অলপ মানে তেখেতৰ কি হৈছে তেখেত শাৰীৰিক আৰু মানসিকভাৱে দুৰ্বল হৈ পৰিছে লোকসভা ইলেকশ্যনত বিদায় দিয়াই নহয় অসমৰ মানুহে এইবাৰ সংখ্যালঘু মানুহে সংকল্প লৈছে যে তেওঁলোকে বিজেপিক যেনেকৈ বিদায় দি দিব তেনেকৈ মুছলমান ধৰ্মৰ দল AIDFকো বিদায় দিব সংখ্যালঘুৱে বিজেপিক বিদায় দিয়াৰ দৰে মুছলমান দলকো বিদায় দিব অসমত AIDF সম্পূৰ্ণৰূপে নিষেধ হ'ব আৰু সংখ্যালঘু মানুহে সংকল্প লৈছে যে তেওঁলোকে বিজেপিক যেনেকৈ বিদায় দি দিব তেনেকৈ মুছলমান ধৰ্মৰ দল AIDFকো বিদায় দি দিব এইবাৰ অসমৰ পৰা AIDF সম্পূৰ্ণৰূপে শেষ হৈ যাব মুঠতে 26ৰ নিৰ্বাচনত বিজেপিক প্ৰতিহত কৰিবলৈ এক প্ৰকাৰ ৰাইজৰ দল সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে অখিলৰ স্পষ্ট মত ৰাইজৰ দলৰ প্ৰাৰ্থীৰ তালিকা অৰ্পণ কৰিছে কংগ্ৰেছৰ হাতত মাত্ৰ আনুষ্ঠানিকতাহে বাকী বিৰোধী ঐক্যবদ্ধতাৰে যুঁজ দি বিজেপিক উফৰাবলৈও সাজু এইবাৰ কাকো পইচা খাই লৈ কেণ্ডিডেট দিবলৈ মই কাকো নিদিওঁ আমি ৰাইজৰ দলে কেইটা টিকেট দিম সেইটো এতিয়ালৈকে খাটাং কৰা নাই কিন্তু কংগ্ৰেছ দলৰ ওচৰত ইতিমধ্যে আমি আমাৰ প্ৰাৰ্থীৰ তালিকা কেইটা সমষ্টিত আমি খেলিব খোজোঁ তাৰ তালিকাখন দি দিছোঁ আৰু কেইটা নহ'লে আমি কোনোপধ্যে নহ'বই বুলি কওঁ সেইটো ইতিমধ্যে আমি কৈ দিছোঁ কংগ্ৰেছ আৰু ৰাইজৰ দল দুয়োটাই মিলি আমি সম্পূৰ্ণৰূপে এইবাৰ বিজেপি আৰু AIDF মুক্ত অসম এখন ভয়মুক্ত অসম এখন আমি গঢ়ি তুলিম আনফালে বিৰোধীৰ আসন ভাগ বতৰা সন্দৰ্ভত গৌৰৱ গগৈলৈ অখিলৰ আহ্বান মুকলিমূৰীয়াকৈ কৈছোঁ 3 ঘণ্টা মোৰ লগত গৌৰৱ গগৈ বহক 3 ঘণ্টাৰ ভিতৰত মই আসন ক্লিয়াৰ কৰিছোঁ বিলাসীপাৰাৰ পৰা ওছমান গনিৰ ৰিপৰ্ট প্ৰাগ নিউজ